Good morning, student. আজি তোমালোকক চতুৰ্ভুজ চেপ্টাৰটো অষ্টম শ্ৰেণীৰ যিটো চতুৰ্ভুজ চেপ্টাৰ আছে এই চতুৰ্ভুজ পাঠ্যৰ বিষয়ে আলোচনা কৰি আৰু ইয়াত তোমালোকে কিছুমান কথা জানিব লাগিব যে চতুৰ্ভুজৰ কথা আছে চতুৰ্ভুজ মানেনো কি প্ৰথম এই কথাটো জানিব লাগিব চতুৰ্ভুজ মানে হ'ল চাৰিটা বাহুৰে আগুৰি থকা এটা বন্ধচিত্ৰ চতুৰ্ভুজ মানে হৈছে চাৰিটা বাহুৰে আগুৰি থকা এটা বন্ধচিত্ৰ এইটো এটা চতুৰ্ভুজ হল দুৰে চতুৰ্ভুজ বুলি ক'লে চাৰিটা বাহু লাগিব যদি বহুভুজ বুলি কয় বহুভুজ ত্ৰিভুজ বুলি ক'লে আমি কি জানো তিনিটা বাহু আৰু বহুভুজ যদি হয় তেতিয়াহ'লে তোমাৰ কি হ'ব তেতিয়া আমি ক'ব নোৱাৰো যে তাত কিমানটা বাহু আছে সাপোজ বহুভুজটোত nটা বাহু আছে তাৰ মানে বাহুৰ সংখ্যাটো n বুলি ধৰিব সাপোজ তোমাৰ কি হয় পাঁচটা বাহু আছে তেতিয়াহ'লে এইটো কি হ'ব পঞ্চভুজ যদি তোমাৰ ছটা বাহু থাকে সেইটো হ'ব হৰভুজ এতিয়া তোমাৰ চোৱা যে চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী এইটো আমি পাই আহিছোঁ ঠিক আছে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী তেনে পাই আহিছোঁ চতুৰ্ভুজৰ কি হয় চতুৰ্ভুজৰ যদি আমি ভাগ কৰি দিওঁ চতুৰ্ভুজৰ যিকোনো দুটা বিপৰীত বাহু বিপৰীত বিন্দু যদি শীৰ্ষবিন্দু লগ লগাই দিওঁ এতিয়া কেইটা ত্ৰিভুজ হৈছে দুটা ত্ৰিভুজ হৈছে যেহেতু দুটা ত্ৰিভুজ হৈছে এটা ত্ৰিভুজৰ কোণৰ মাপ 180 ডিগ্ৰী এটা ত্ৰিভুজৰ কোণৰ মাপ 180 ডিগ্ৰী আৰু দুয়োটা যদি যোগ কৰিলে গোটেই চতুৰ্ভুজটো পাম আৰু এই কাৰণে চতুৰ্ভুজৰ চাৰিওটা কোণৰ সমষ্টি 360 ডিগ্ৰী হয় পিছত মই কেনেকৈ প্ৰমাণ কৰি মই দেখুৱাই দি আছোঁ গতিকে তোমালোকে কি হ'ব যে চতুৰ্ভুজ বুলি ক'লে তোমাৰ কি হ'ব তোমাৰ চাৰিটা বাহু লাগিব পঞ্চভুজ বুলি ক'লে পাঁচটা বাহু লাগিব সহৰভুজ বুলি ক'লে তোমাৰ কি হ'ব ছটা বাহু লাগিব এতিয়া তোমাৰ চোৱা যে আমি চতুৰ্ভুজৰ তিনিটা চাৰিটা কোণৰ সমষ্টি কি হয় 360 বুলি জানো কিন্তু যদি আমাৰ কি হয় পঞ্চভুজৰ কথা হয় পঞ্চভুজত তোমাৰ চাৰিটা কোণৰ সমষ্টি কি হ'ব গতিকে n আমি ধৰিছো n বাহুযুক্ত এই প্ৰথমতে লিখিবা n বাহুযুক্ত বা বাহু বিশিষ্ট n বাহু বিশিষ্ট বহুভুজ এটা অন্তঃকোণ কেইটা সমষ্টি হ'ব সমষ্টি মানে যোগফল অন্তঃকোণ কেইটা যদি আমি জুখি লৈ যদি প্লাস কৰি দিওঁ তেতিয়াহ'লে কি হ'ব ইয়াৰ সমষ্টি হ'ব 2n - 4 * 90 তাৰমানে কি হ'ব ফৰ্মুলা 2n - 4 * 90 সাপোজ আমাক এটা পঞ্চভুজ দিয়া আছে আৰু পঞ্চভুজটো কি হয় প্ৰতিটো কোণৰ মাপ যদি সুষম পঞ্চভুজ হয় তেতিয়াহ'লে কি হ'ব সুষম পঞ্চভুজৰ ক্ষেত্ৰত আমাৰ যে প্ৰতিটো কোণৰ মাপে সমান হ'ব আমি যদি কোণকেইটাৰ সমষ্টিয়ে নাজানো তেতিয়াহ'লে আমি কেনেকৈ ওলাম হয়নে নহয় গতিকে আমি কি কৰিব লাগিব কোণকেইটাৰ মাপৰ সমষ্টিটো জানিব লাগিব জানিলে আমি পাছেদি বাহুকেইটা হৰণ কৰি দিলে আমাৰ এইটো পাই যাম আমি হয়নে নহয় যদি প্ৰতিটো অন্তঃকোণৰ মাপ ওলাব লগা হয় তো n বাহুযুক্ত বহুভুজ এটা অন্তঃকোণৰ প্ৰতিটো অন্তঃকোণৰ মাপ কি হ'ব যেহেতু মাপৰ সমষ্টি এইটো 2n - 4 * 90 ডিগ্ৰী সো প্ৰতিটো কোণৰ মাপ পাব লাগিলে 2n - 4 / n * 90 ডিগ্ৰী যদি প্ৰতিটো কোণৰ মাপ ওলাব লগা হয় তেতিয়াহ'লে 2n - 4 * 90 ডিগ্ৰী এটা মই সাপোজ উদাহৰণ দি তোমালোকক বুজাই সাপোজ এটা বহুভুজৰ মানে কি বাহুৰ সংখ্যা 5 এটা বহুভুজৰ বাহুৰ সংখ্যা 5 ধৰা হ'ল এটা বহুভুজৰ বাহুৰ সংখ্যা n = 5
বহুভুজ আৰু সেই বহুভুজটোৰ বাহু সংখ্যা কি দিছে 5 দিছে তেতিয়াহ'লে এইটো কি হ'ব পঞ্চভুজ হ'ব আৰু পঞ্চভুজৰ ক্ষেত্ৰত যদি আমি কি কৰিব লাগে ইয়াৰ কোন কেইটাৰ সমষ্টি অন্তঃকোণ কেইটাৰ সমষ্টি ওলাব লাগে তেতিয়াহ'লে তোমাৰ কি হ'ব এইটো তোমাৰ কি হ'ব যে অন্তঃকোণ কেইটাৰ মাপৰ সমষ্টি অন্তঃকোণ কেইটাৰ মাপৰ সমষ্টি is 2n minus 4 into 90 degree. So 2 into n value किमान बचो 5 put करिसु also 4 into 90 degree. So 10 minus 4 into 90 degree equal 6 into 90 that's equal 540. बोले কি হবে যে প্রকৃত কি হবে যে n যদি বাহু বিশিষ্ট মানে n ইকুয়াল যদি 5 হয় অর্থাৎ পঞ্চভুজতার যদি কোন কেইটা সমষ্টি উঠে এই পাঁচটা কোণ থাকিব আৰু এই পাঁচটা কোণৰ সমষ্টি আমি কি পাম 540 बोले কেনেকৈ কৰিছো এইটো বুজি পাইছা তোমালোকে গতিকে ফৰ্মুলা হৈছে 2n - 4 * 90 এইটো হল অন্তঃকোণৰ সমষ্টি সূত্ৰটো হৈছে 2n - 4 * 90 बोले যিকোনো বহুভুজৰ ক্ষেত্ৰত তুমি কি কৰিবা এই ফৰ্মুলাটো ইউজ কৰিবা নেক্সট তোমাৰ আহিব কি যে n বাহুযুক্ত এটা সুষম শব্দটো দি দিবা সুষম আসলতে সুষম হলে তোমাৰ কি হ'ব কোণকেইটা সমান হ'ব আৰু বাহুকেইটাৰ মাপ সমান হ'ব যে n বাহুযুক্ত সুষম বহুভুজ এটা प्रतिটো অন্তঃকোণৰ মাপ 2n - 4/n * 90 ডিগ্ৰী सपोज तुम्हार की আছে যে পঞ্চভুজ এটা যে n = 5 सपोज n = 5 তার মানে বহুভুজৰ বাহুৰ সংখ্যা কিমান হ'ব 5 আৰু বহুভুজৰ বাহুৰ সংখ্যা যদি 5 হয় ইয়াৰ প্ৰতিটো অন্তঃকোণ আৰু যদি বহুভুজ সুষম বহুভুজ n = 5 আৰু এটা সুষম বহুভুজ সুষম বহুভুজ যদি হয় তার প্রতিটো কোণ আর প্রতিটো মান হ'ব বাহুৰ মাপ সমান হ'ব গতিকে যেহেতু সুষম বহুভুজ দিছে n = 5 দিছে গতিকে প্রতিটো অন্তঃকোণৰ মাপ এই ক্ষেত্ৰত কি হ'ব অন্তঃকোণৰ সমষ্টি কিন্তু তোমাৰ এটা বহুভুজ 5 যে দিছো মই n = 5 পঞ্চভুজ এই পঞ্চভুজৰ ক্ষেত্ৰত যি ওলাইছে অন্তঃকোণৰ সমষ্টিটো 540 ওলাব কেৱল প্ৰতিটো অন্তঃকোণৰ মাপ কি হ'ব আমি জানিব লাগিব এতে प्रतिটো অন্তঃকোণৰ মাপ হ'ব प्रतिটো অন্তঃকোণৰ মাপ সমান 2n - 4/n * 90 ডিগ্ৰী তো ফৰ্মুলা n = 5 so 2 * 5 - 4/5 * 90 degree so তোমার কি হবে 5 এটা 10 - 4 * 90 so 5 এর 90 যাব 18 so 18 হলে 6 * 18 so 18 6 আর কিমান হবে আচ্ছা 48 এর 8 48 এর 8 হবে আগে দেখি 4 এটা 6 10 তার মানে কি হবে প্রতিটো অন্তঃকোণৰ মাপৰ সমষ্টি হ'ব তোমাৰ কিমান 108 ডিগ্ৰী মানে 108 ডিগ্ৰী হ'ব এইটো আৰু ইয়াৰ ফৰ্মুলাটো কি হয় যদি অন্তঃকোণৰ মাপ উঠে তেতিয়া 2n - 4/n * 90 আৰু এইটো কেতিয়া হ'ব যদি হে সুষম বহুভুজ হয় আৰু তোমাৰ কি হ'ব प्रतिটো মানে কি অন্তঃকোণৰ মাপৰ সমষ্টি যদি হয় তেতিয়া তুমি কোন ফৰ্মুলা ইউজ কৰিবা 2n - 4 * 90 2n - 4 * 90 ডিগ্ৰী এই ফৰ্মুলাটো ইউজ কৰিবা যিকোনো বহুভুজৰ ক্ষেত্ৰত আৰু n ফৰ নাম্বাৰ অফ সাইডস দ্যাট ইজ বাহুৰ সংখ্যা হল এইটো তাৰপিছত তোমাৰ কি আহিব
এইখিনি জানিবলগীয়া বস্তু হা এতিয়া আহিব তোমাৰ কিহে যে মই বহুভুজটো আৰম্ভ কৰিছোঁ বহুভুজৰ অন্তঃকৰণৰ কথা ক'লোঁ বহুভুজৰ প্ৰতিটো অন্তঃকৰণৰ নকলন সুষম বহুভুজ হয় তেতিয়া কৈছোঁ এতিয়া তোমাৰ কি হয় যে কৰ্ণৰ কথা কৰ্ণ বা অতিভুজ এটা বহুভুজৰ যিকোনো দুটা শীৰ্ষবিন্দু যদি বিপৰীত থাকে বিপৰীতভাৱে থকা শীৰ্ষবিন্দু যদি আমি লগ লগাই দিওঁ তেতিয়া সেই ৰেখাটোক কি বুলি কোৱা হয় কৰ্ণ বুলি কওঁ চাপ'জ তুমি এটা চতুৰ্ভুজ এ বি চি ডি এটা যিকোনো চতুৰ্ভুজ হা এ বি চি ডি এ বি চি ডি এটা যিকোনো চতুৰ্ভুজ হয় আৰু এই চতুৰ্ভুজৰ ক্ষেত্ৰত কৰ্ণ কোনবিলাক হ'ব তোমাৰ কৰ্ণ হ'ব যদি বিপৰীত বিন্দু এইটা বিপৰীত বিন্দু এ আৰু চি বিপৰীত শীৰ্ষবিন্দু ডি আৰু বি দুটা শীৰ্ষবিন্দু হয়নে নহয় গতিকে কৰ্ণ হ'ব এ চি আৰু বি ডি ইয়াৰ কৰ্ণটা হ'ব এ চি আৰু বি ডি আৰু এইটো এটা তোমাৰ কি হয় উত্তল বহুভুজ হ'ব উত্তল বহুভুজ বা উত্তল চতুৰ্ভুজ হ'ব উত্তল এইটো কাৰণে হ'ব যে ইয়াৰ প্ৰতিটা কৰ্ণ বহুভুজৰ ভিতৰতে আছে ইয়াৰ প্ৰতিটা কৰ্ণ কি হৈছে এই বহুভুজটোৰ ভিতৰত আছে গতিকে এইটো এটা উত্তল বহুভুজ হ'ব আৰু ইয়াৰ প্ৰতিটো কৰ্ণৰ মান 180 ডিগ্ৰীতকৈ কম ইয়াৰ প্ৰতিটো কৰ্ণৰ মান তোমাৰ কি হ'ব 180 ডিগ্ৰীতকৈ কম তাৰমানে যদি এটা উত্তল বহুভুজ কেতিয়া হ'ব যেতিয়া তোমাৰ কি হয় যে প্ৰতিটো কৰ্ণ প্ৰতিডাল কৰ্ণ বহুভুজৰ ভিতৰত থাকিব লাগিব আৰু প্ৰতিটো কোণৰ মাপ 180তকৈ সৰু হ'ব লাগিব তেতিয়া সেই বহুভুজটো কি হ'ব উত্তল বহুভুজ হ'ব আৰু পৰীক্ষাত প্ৰায় আহি থাকে যে উত্তল বহুভুজ আৰু অৱতল বহুভুজ এইবাৰ আহিব তোমাৰ কি অৱতল বহুভুজ উত্তল বহুভুজ কি হ'ব তোমাৰ কণ্ডিশ্যন যে যি বহুভুজৰ কৰ্ণ বৰ ভিতৰত থাকে বহুভুজৰ ভিতৰত থাকে তাতে কি বুলি কোৱা হয় তোমাৰ উত্তল বহুভুজ বুলি কোৱা হয় হ'ল এইবাৰ আহিব তোমালোকৰ কি উত্তল বহুভুজ হা উত্তল বহুভুজ উত্তল বহুভুজ কাক বুলিব যে যি চতুৰ্ভুজৰ কৰ্ণবোৰ চতুৰ্ভুজৰ ভিতৰত থাকে আৰু প্ৰতিটো কোণৰ মাপ 180 ডিগ্ৰীতকৈ কম হয় বা সৰু হয় তাকে উত্তল বহুভুজ বোলে উত্তল বহুভুজ যি বহুভুজৰ কৰ্ণবোৰ বহুভুজটোৰ ভিতৰত থাকে আৰু প্ৰতিটো অন্তঃকোণৰ মাপ 180 ডিগ্ৰীতকৈ সৰু হয় তাকে উত্তল বহুভুজ বোলা হয় বা বোলে কি হয় যে যি চতুৰ্ভুজৰ বা যি বহুভুজৰ কৰ্ণবোৰ বহুভুজটোৰ ভিতৰত থাকে আৰু প্ৰতিটো অন্তঃকোণৰ মাপ 180 ডিগ্ৰীতকৈ সৰু হয় তাকে উত্তল বহুভুজ বোলে উত্তল বহুভুজ কি হ'ব যে প্ৰতিটো কৰ্ণ গতিকে সাপোজ মই এটা কি কৰিছোঁ এনেকৈ পঞ্চভুজ আঁকিছোঁ এইটো এটা পঞ্চভুজ হা এ বি চি ডি ই এইটো এটা পঞ্চভুজ ইয়াৰ যদি আমি কৰ্ণবিলাক আঁকিব লগা হয় কৰ্ণবিলাক কেনেকৈ আঁকিম এইটো এটা কৰ্ণ 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 যদি কি হয় এই কৰ্ণবিলাক কৈছোঁ আৰু প্ৰত্যেকটা কৰ্ণই কি হৈছে বহুভুজটোৰ ভিতৰতে আছে
বাহিৰত মই অহা নাই প্ৰতিটো শীৰ্ষবিন্দু সংযোগী মানে কি হয় বিপৰীত শীৰ্ষবিন্দু সংযোগী ৰেখাবিলাক কি হয় বহুভুজৰ ভিতৰতে আছে যিহেতু প্ৰতিটো শীৰ্ষবিন্দু বা প্ৰতিটা কোণ বহুভুজৰ ভিতৰত আছে ই এটা কি হ'ব উত্তল বহুভুজ হ'ব উত্তল এটা ক্লিয়াৰ আৰু প্ৰতিটো কোণ যদি আমি বিভাজন কৰোঁ তেতিয়াহ'লে তোমাৰ কি হ'ব কোণৰ মাপ কিন্তু 180 ডিগ্ৰীতকৈ সৰু হ'ব 180 ডিগ্ৰীতকৈ সৰু হয় আৰু সেইবাবে ইয়াক কি বুলি কোৱা হয় উত্তল বহুভুজ ক্লিয়াৰ এইটো তাৰপিছত আহিব তোমাৰ কি হয় অৱতল বহুভুজ বহুভুজটো কি হ'ব যি বহুভুজৰ অৱতল বহুভুজ যি বহুভুজৰ অতি কমেও এডাল কৰ্ণ বহুভুজৰ বাহুল্যত থাকে বাহিৰত কিনে থাকে বা বাহিৰৰ ফালে থাকে আৰু এটা অন্তঃকোণৰ মাপ 180 ডিগ্ৰীতকৈ বেছি হয় তাকে অৱতল বহুভুজ বোলে কি হ'ব যি বহুভুজত অতি কমেও এডাল কৰ্ণ বহুভুজৰ বাহিৰৰ পৰা থাকে আৰু এটা অন্তঃকোণৰ মাপ 180 ডিগ্ৰীতকৈ বেছি হয় তাকে অৱতল বহুভুজ বুলি কোৱা হয় উত্তলৰ ক্ষেত্ৰত কি আছিল আটাইবোৰ কৰ্ণ বহুভুজৰ ভিতৰত থাকিব আৰু অৱতলৰ ক্ষেত্ৰত কি হয় যিকোনো অতি কমেও এডাল কৰ্ণ বহুভুজৰ বাহিৰৰ পিনে থাকিব জানা তোমাৰ কি হয় মই এটা বহুভুজ দেখিছোঁ ইয়াতে চোৱা এখানে গ'ল এইটো ইয়াত যদি আমি কৰ্ণ A B C D E এটা পঞ্চভুজ আৰু পঞ্চভুজটো তোমাৰ কি হয় ইয়াত যদি আমি A D সংযোগ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব এই A D ৰেখাটা কি আছে বহুভুজৰ বাহিৰত আছে A D ৰেখাটা বহুভুজৰ বাহিৰত আছে যেহেতু বহুভুজৰ বাহিৰত আছে এটা কৰ্ণ A D এটাৰ কৰ্ণ আৰু কৰ্ণৰ কি আছে বহুভুজৰ বাহিৰৰ পিনে আছে গতিকে ই কি হ'ব অৱতল বহুভুজ হ'লে কি হ'ব যে যিকোনো অতি কমেও এডাল কৰ্ণ বহুভুজৰ কি হ'ব বাহিৰত থাকিব লাগিব তাৰোপৰি তোমাৰ কি হ'ব যে এটা কোণ 180 ডিগ্ৰীতকৈ ডাঙৰ হয় 180 ডিগ্ৰীতকৈ বেছি হয় বা ডাঙৰ হয় এই কোণটো যদি আমি চাওঁ এইটো তোমাৰ কি হ'ব এটি প্ৰত্যাৱৰ্তী কোণ মানে 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব ৰিফ্লেক্স এংগল যিটো কোৱা হয় এই প্ৰত্যাৱৰ্তী কোণ আৰু ইয়াৰ মানটো যেহেতু তোমাৰ কি হয় 180 ডিগ্ৰীতকৈ বেছি হৈছে এটা তোমাৰ কি হয় অৱতল বহুভুজ হ'ব লাগিলে কি হ'ব এটা কোণ 180 ডিগ্ৰীতকৈ বেছি হয় আৰু কৰ্ণ অতি কমেও এডাল কৰ্ণ কি হ'ব বহুভুজৰ বাহিৰৰ পিনে থাকিব আৰু উত্তৰত কি হ'ব আটাইবোৰ কৰ্ণ ভিতৰত থাকিব লাগিব আৰু প্ৰতিটো কোণ 180 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব আন্ডাৰষ্টেণ্ড এইখিনি গতিকে তোমাৰ যদি ডিফাৰেঞ্চ হয় পৰীক্ষাত যে উত্তল বহুভুজ আৰু অৱতল বহুভুজৰ পাৰ্থক্য লিখা তেতিয়াহ'লে এইটাই লিখি দিলে পইণ্ট ৱাইজ লিখিব পাৰা বা এনেকৈ লিখি দিলেও তুমি নম্বৰবিলাক পাই যাবা কেৱল ডিফাৰেঞ্চ কি হ'ব ডায়েগ্ৰামটো আঁকি দিলে বহুত বেছি স্পষ্ট হৈছে গতিকে ডায়েগ্ৰাম আঁকিবা ডায়েগ্ৰাম আঁকিলে তোমালোকৰ কাৰণে ভাল গতিকে ট্ৰাই কৰিবা এইটো হ'ল এতিয়া আমাৰ কি হ'ব যে কৰ্ণৰ কথা কৈ আছোঁ মই যিহেতু কৰ্ণ বুলি ক'লে কি হ'ব যে বহুভুজ এটা কৰ্ণ হ'ব তোমাৰ কৰ্ণ অতিভুজ ইংৰাজীত কয় ডায়ামিটাৰ বাই হাইপোটেনাছ বহুভুজ এটা কৰ্ণৰ কথা যেতিয়া আহে
কৰ্ণ বা অতিভুজ বা কৰ্ণ বা অতিভুজ এইটো কি হ'ব যে বহুভুজ এটা যিকোনো দুটা বিপৰীত শীৰ্ষবিন্দু কি হয় কৰ্ণ বা অতিভুজ বহুভুজ এটা যিকোনো দুটা বিপৰীত শীৰ্ষবিন্দু সংযোগী ৰেখাখণ্ডক কি বুলি কোৱা হয় কৰ্ণ বা অতিভুজ বুলি কোৱা হয় বহুভুজ এটা যিকোনো দুটা বিপৰীত শীৰ্ষবিন্দু সংযোগী ৰেখাখণ্ডক কি বুলি কোৱা হয় অতিভুজ বুলি কোৱা হয় সো অতিভুজ কেনেকৈ কি সো এইটো এটা A B C D E এইটো এটা কি হয় কেইটা বাহু আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ইয়াত বাহুৰ সংখ্যা আছে পাঁচটা ইয়াৰ কৰ্ণ কিমান হ'ব প্ৰথম আমি ইয়াতে এনেকৈ দিম তাৰপিছত ইয়াতে এনেকৈ দিম তাৰপিছত ইয়াৰ পৰা এনেকৈ দিম তাৰপিছত ইয়াৰ পৰা এনেকৈ দিম তাৰপিছত এইটো কিমান টান পালো 1 2 3 4 5 আৰু কিমান পালো টোটেল কৰ্ণৰ সংখ্যা হ'ব 1 2 3 4 5 হয়নে গতিকে ইয়াত 5ডাল কৰ্ণ পাইছোঁ আৰু এইটো এটা পঞ্চভুজ এতিয়া তোমাৰ চোৱা যে আমি তো এইটো আঁকিছোঁ যদি তোমাৰ কি হয় যে এটা দশভুজ দিয়ে হা দশভুজ মানে কি হ'ব যাৰ বাহুৰ সংখ্যা 10টা সেই দশভুজৰ যদি কৰ্ণ আঁকিব দিয়ে কেনেকৈ আঁকিম আমিতো কিমানডাল কৰ্ণ সেইটো জানিব লাগিব জানিলেহে আমি পাৰিম সব বহুভুজ এটা কৰ্ণৰ সংখ্যা হ'ব এইখিনি কিছু চাবা যে বহুভুজ এটা এইটো নোট কৰি ল'বা বহুভুজ এটা কৰ্ণৰ সংখ্যা সমান n into n minus 3/2 এটা বহুভুজ এটা কৰ্ণৰ সংখ্যা n into n minus 3/2 সাপোজ তোমাৰ কি হয় n হৈছে ইয়াত যিহেতু n সমান বাহু সংখ্যা ওরে তোমার যদি বহুভুজৰ বাহুৰ সংখ্যা n হয় তেতিয়াহ'লে তাৰ কৰ্ণৰ সংখ্যা হ'ব n into whole into n minus 3/2 সাপোজ তোমাৰ কি হয় যে মই এটো কি লিখিছিলো পঞ্চভুজ এইটো এটা পঞ্চভুজ লিখিছো আৰু এই পঞ্চভুজটোৰ ক্ষেত্ৰত যদি আমি কৰ্ণৰ সংখ্যা উলিয়াব লগা হয় তেতিয়াহ'লে কি হ'ব ধৰা হ'ল n equal 5 হয় না যে বাহুৰ সংখ্যাৰ মান কি আছে n equal 5 তেতিয়া কৰ্ণৰ সংখ্যা কিমান হ'ব ইয়াতে আমি কিটা পাইছিলো এটা দুটা তিনটা চাৰিটা পাঁচডাল পাইছো হয় না 5ডাল কৰ্ণ পাইছো আৰু এইটো হয় নে নহয় আমি প্ৰুভ কৰিছা সো কৰ্ণৰ সংখ্যা হ'ব কৰ্ণৰ সংখ্যা সমান n into n minus 3/2 so n into 5 minus 3 divided by 2 equal 5 into 2/2 itu cancel dot so equal 5 তার মানে কি হবে n equal to 5 হয় অর্থাৎ পঞ্চভুজ এটা কর্ণৰ সংখ্যা কিমান হ'ব 5 ফর্মুলা হৈছে এইটো যদি কর্ণৰ সংখ্যা যদি উলিয়াব লগা হয় তেতিয়াহ'লে ফর্মুলা n into n minus 3/2 equal ফর্মুলা n হৈছে বাহুৰ সংখ্যা ধৰা হ'ল n equal 5 মানে এটা বহুভুজ আৰু এটা পঞ্চভুজ যত n equal 5 পাইছো তেতিয়াহ'লে পঞ্চভুজ এটাৰ কৰ্ণৰ সংখ্যা কি হ'ব তোমাৰ 5ডাল যদি তোমাৰ কি হয় n equal 10 দিয়ে
যদি n ইকুৱেল 10 দিয়ে মানে দশভুজ দিয়ে দশভুজৰ কৰ্ণৰ সংখ্যা তোমাক ওলাব লাগে হা যদি মানে কৰ্ণৰ সংখ্যা উলিওৱা প্ৰশ্নটো এনেকৈ কৰ্ণৰ সংখ্যা উলিওৱা number 1 is my here question go n equal to 10 number 1 to n equal 10 number 2 n equal 12 number 3 n equal 28 মানে বাহুৰ সংখ্যা ক্ৰমে 10 ডাল বাহুৰ সংখ্যা ক্ৰমে 12 ডাল আৰু বাহুৰ সংখ্যা ক্ৰমে 28 ডাল যদি তেনেকুৱা বাহু বিশিষ্ট বহুভুজ আঁকিব দিয়ে বা বহুভুজৰ কি হয় কৰ্ণবিলাক আমাক নাম্বাৰ মানে ডায়াগোনাল বা হাইপোটেনাছ ওলাব দিয়ে তেতিয়া ডায়াগোনাল নাম্বাৰটো কেনেকৈ পাম সো সলিউশন 1 কৰ্ণৰ সংখ্যা equal n into n minus 3 by 2 n equal 10 so 10 into 10 minus 3 divided by 2 equal কি হ'ব 2 रे 5 হ'ল তো 5 into 7 5 into 7 মানে হ'ব তোমাৰ 35 কাৰণ 2 रे 10 পাইছো 5 বাৰ 10 ৰ পৰা 3 যোগ কৰিছো 7 হৈছে 7 টা 25 তাৰ মানে ইয়াত কৰ্ণৰ সংখ্যা যদি দশভুজ হয় আৰু দশভুজৰ ক্ষেত্ৰত যদি কৰ্ণৰ সংখ্যা উলিয়াব দিয়ে তেতিয়াহ'লে 35 ডাল আমি ডায়াগোনালছ পাম understand हेतु ठीक তেনেদৰে তোমাৰ কি হয় n ইকুৱেল টু নাম্বাৰ 2 n ইকুৱেল 12 সো কৰ্ণৰ সংখ্যা